আজি আমি এটো ভিডিওত আলোচনা কৰিম জুৱা 28 বছৰৰ মেট্ৰিক পৰীক্ষাত অহা কাৰেক্ট টেন্সৰ সলিউশন। তো তোমালোকে চাই যাবা, মই এটা ইয়াৰৰ কাৰেক্ট টেন্স সলিউশন কৰি যাম আৰু তোমালোকক দেখাই দিম। তোমালোকে নিশ্চয় যিকোনো সেন্টেন্স আহে এইকিটা বুজি ললে তোমালোকে কৰিব পাৰিবা আৰু মই ভাবো এইকিটাৰ পৰা তোমালোকৰ কাৰেক্ট টেন্স কমন পৰি যাব, কাৰণ ৰিপিট আহিয়ে থাকে। তো ধৰা নিয়মবোৰ মই দেখাই দিম, তো তোমালোকে নিশ্চয় ভিডিওটোৰ পৰা উপকৃত হবা। তোমালোকে এটা চাই যোৱা। SSLC 1996 আহিছিলে I write this letter since morning। তো since থাকিলে কি হয় প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হয়। তেতিয়া I have been writing this letter since morning। তাৰ পিছতে তোমালোকে চোৱা বি নাম্বাৰ 2 you fail unless you work harder। তো ইয়াতে unless থাকিলে ফিউচার ইনডিফিনিট টেন্স হয়। তো ফিউচার ইনডিফিনিট টেন্স হলে you will fail। ভার্বৰ প্ৰেজেন্ট ফৰ্মে থাকিব, ব্ৰেকেট উঠাই কেনে উইল বহালে হৈ যাব। তো আৰু ইয়াতে শুদ্ধ কৰা দিয়া আছে, তোমালোকে চাই ল'ব পাৰিবা আৰু লগতে তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিবা, পিছত লিখি ল'বা। I have not seen him since we leave school। তো ইয়াতে since হেৰি আছে, since আছে আৰু since থকাৰ আগৰ বাক্যটো প্ৰেজেন্ট পারফেক্ট আছে। প্ৰেজেন্ট পারফেক্ট কিয় have আছে আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম আছে। তো প্ৰেজেন্ট পারফেক্ট হলে আনটো পাষ্ট ইনডিফিনিট হ'ব। তো এটো লিভ টু লেফট হ'ব। তো ইয়াৰ আগৰটো চোৱা তোমালোকে SSLC 1997। তো ইয়াতে আহিছিলে এ নাম্বাৰ 2 if you neglect your studies you will fail। মানে যদি তোমাৰ পঢ়াটো তুমি গুৰুত্ব সহকাৰে নপঢ়া তুমি ফেল কৰিবা। তো এটো আছিল তোমাৰ ফিউচার ইনডিফিনিট, you will fail to তেতিয়া এটো প্ৰেজেন্ট ইনডিফিনিট হ'ব। প্ৰেজেন্ট ইনডিফিনিট হলে সাবজেক্ট প্লাস মেইন ভার্ব প্ৰেজেন্ট ফর্ম প্লাস অবজেক্ট, আৰু এটো সাবজেক্টটো তোমাৰ কি আছে ইউ টু সেকেন্ড পারসন হয়। তো ভার্বৰ লগত s বাই s নহব, তো সিধা সেন্টেন্সটো ব্ৰেকেট উঠাই দিলে হ'ব if you neglect যি আছে একে হ'ব। ইয়াতে তোমালোকে চাই ল'ব পাৰা। তাৰ পিছত সেন্টেন্সটো I not meet him for a week। তেতিয়া ইয়াতে for আছে, তো for থাকিলে কি হয় since for থাকিলে প্ৰেজেন্ট পারফেক্ট হয়। তো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস হয়। তো এটো not আছে ভার্বৰ আগত, প্ৰেজেন্ট পারফেক্ট হ'ব I have not met him for a week। তো তাৰ পিছৰটো চোৱা the bus usually arrive here at 6 o'clock। তেতিয়া ইয়াতে কি আছে ইউজুৱেলি আছে। ইউজুৱেলি অলৱেজ জেনাৰেলি ৰেগুলাৰলি এনেকুৱা ওয়ার্ডবোৰ থাকিলে তোমালোকৰ প্ৰেজেন্ট ইনডিফিনিট টেন্স হয়। তো প্ৰেজেন্ট ইনডিফিনিট টেন্স হলে কি হ'ব এৰাইভস হ'ব, এস এটা যোগ দিলেই হৈ যাব, কাৰণ ভার্বটো কি আছে থার্ড পারসন সিঙ্গুলার নাম্বার আছে। তো ইয়াৰ আগতে চোৱা 1998। তো তোমালোকৰ ইয়াতে আহিছিলে when I entered my room I write a letter। তো when থাকিলে past continuous tense, কিন্তু এটা পাস ইনডিফিনিট টেন্সত শুদ্ধ থাকিলে আনটো পাস কন্টিনিউয়াস টেন্স হ'ব। এইটো কথা মনত ৰাখিবা। তেতিয়া ইয়াত হ'ব when he entered my room I was writing a letter। তাৰ পিছৰটো চোৱা the match start before we reached the field। তো ইয়াতে বিফোর আৰু আফটার থাকিলে তোমালোকৰ হেৰি হয় পাস্ট পারফেক্ট টেন্স হয়। তো বিফোর আৰু আফটার থাকিলে পাস্ট পারফেক্ট টেন্স মই আকৌ কৈ দিছো মনত ৰাখিবা। তো পাস্ট পারফেক্ট টেন্সৰ ফৰ্মেশনটো হৈছে সাবজেক্ট প্লাস হেড ভার্বৰ পাস্ট পার্টিসিপল ফর্ম। তেতিয়া the match had started। তো এটো হৈ যাব before we reach the field। তাৰ পিছতো চোৱা it is time you go home। তো it is time থাকিলে তোমালোকৰ past indefinite tense it is time মনত ৰাখিবা। তো past indefinite tense ফৰ্মেশন সাবজেক্ট প্লাস ভার্বৰ past from go to কি হ'ব went হ'ব। তেতিয়া it is time you went home। তো ইয়াৰ আগত তোমালোকে চোৱা 1999। তো ইয়াতে আহিছিলে I shall wait here until he come back। এই ব্ৰেকেটটো তোমাৰ এই খালি ঠাইত আছে, he comes back হ'ব, কাৰণ এটো আনটিল আছে আৰু আনটিলৰ আগতে কি আছে এটা ফিউচার ইনডিফিনিট আছে। তো আনটো প্ৰেজেন্ট ইনডিফিনিট টেন্স হ'ব। তেতিয়া he comes back হ'ব, কাৰণ হিটো থার্ড পারসন সিঙ্গুলার নাম্বার। তো প্ৰেজেন্ট ইনডিফিনিট টেন্সত ভার্বৰ লগত s বাই s যোগ হয়, তেতিয়া he comes back। নিশ্চয় বুজি পাইছা। ইয়াৰ আগৰ সেন্টেন্সটো চোৱা I not take। এটো ইয়াৰ আগত আনি কেনে পঢ়িবা I not take my breakfast at। তো এতিয়া তোমালোকে মনত ৰাখিবা ইয়াত থাকিলে তো কি হয় প্ৰেজেন্ট পারফেক্ট টেন্স হয়। আর এতিয়া আৰু ভার্বৰ আগত নট আছে, তাৰ পৰাও তোমালোকে দেখা পোৱা ভার্বৰ আগত নট থাকিলে প্ৰেজেন্ট পারফেক্ট টেন্সত হয়। তেতিয়া আইৰ লগত কি হ'ব হ্যাভ অবলিক হ্যাজ। তো আইৰ লগত হ্যাভ হ'ব I have not taken my breakfast yet। ইয়াৰ আগৰ সেন্টেন্সটো চোৱা সি নাম্বাৰ 2 when he came in I write a letter। এই রাইটটো ইয়াত আছিলে I write a letter। তে I was writing a letter, কাৰণ when আছে মই অলপ আগতে কৈছো when আৰু will দুটাৰ পৰা এটা থাকিলে তোমাৰ কি হ'ব past continuous tense and past indefinite tense। দুটা সেন্টেন্স থাকিব, এটা past indefinite শুদ্ধ কৰি দিয়াই থাকে, আনটো past continuous tense শুদ্ধ কৰিব লাগে। তেতিয়া I was writing a letter। ইয়াৰ আগত চোৱা তো
তো SSLC এক্সাম 2000 চনত কি আহিছিলে তোমালোকে চোৱা হি walked across the road when a scooter hit him তো when আছে আৰু এটো আছে a scooter hit him তেতিয়া hit to এটো past form আছে তো এটো past indefinite তো এটো past continuous হ'ব তো তোমালোকে চাব পাৰা he was walking across the road when a scooter hit him তাৰ পিছৰ সেন্টেন্স তো চোৱা b নাম্বাৰ টু I wish I accept the job তেতিয়া I wish থাকিলে past indefinite tense হয় তো past indefinite tense হলে accept the job হ'ব তাৰ লগত ed লগাই দিলে হৈ যাব ভাৰ্বৰ পাস্ট ফর্ম দি দিলে হৈ যাব তো এটো সাবজেক্ট প্লাস ভাৰ্বৰ পাস্ট ফর্ম প্লাস অবজেক্ট তো এটো হৈ গল তাৰ পিছত তো হাৰি আপ দা ট্যাক্সি ওয়েট তো হাৰি আপ থাকিলে প্রেজেন্ট কন্টিনিউয়াস টেন্স হয় তোমালোকে এটো কথা মনত ৰাখিবা তো দা ট্যাক্সি ইজ ওয়েটিং তো প্রেজেন্ট কন্টিনিউয়াস টেন্সৰ ফর্মেশন সাবজেক্ট প্লাস am is are প্লাস ভাৰ্বৰ লগত ing প্লাস অবজেক্ট তো ইয়াতে অবজেক্ট নাই ভাৰ্বৰ লগত ing বহিব আৰু is বহিব দা ট্যাক্সি তো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় দা ট্যাক্সি ইজ ওয়েটিং ইয়াৰ পিছত তো 2001 চনত কি আহিছিল দে live in Delhi for 10 years তো এটো কি আছে for আছে for থাকিলে কি হয় present perfect continuous tense হয় তেতিয়া they have been living in Delhi for 10 years তো ইয়াৰ আগত চোৱা she died after she suffer for 5 years তো ইয়াতে তোমালোকে চোৱা ইয়াতে for আছে আকৌ after আছে তুমি after to হে ধৰিব লাগিব before আৰু after থাকিলে কি হ'ব past perfect tense হ'ব past perfect tense হলে কি হ'ব she had suffered for 5 years তো হেড বহিব আৰু ভাৰ্বৰ পাস পাৰ্টিসিপল ফর্ম বহিব নিশ্চয় বুজি পাই আছা এই ধৰাৰ নিয়ম কিটা তোমালোকে মনত ৰাখিবা মই ৰেড কালাৰ দি কেনে এই কিটা চিন দি দিছো তাৰ পিছৰ সেন্টেন্স তো চোৱা তোমালোকে 10 years pass since I meet you তো ইয়াতে since আছে আৰু তোমাৰ এটো কি আছে চোৱা এখিনি পাস ইনডিফিনিট টেন্সত আছে I meet you তেতিয়া I met you met আছে তেতিয়া এটো পাস ইনডিফিনিট হয় পাস ইনডিফিনিট হোৱাৰ কাৰণে এটো কি হ'ব present perfect tense হব এটো past indefinite হলে present perfect হব অলপ আগতে তোমালোকে এটা সেন্টেন্স পাইছিলা তেতিয়া কি হব 10 years have passed since I met you ইয়াৰ পিছৰটো তোমালোকে চোৱা when he came it be all over তেতিয়া when থাকিলে কি হয় এটা past indefinite আৰু এটা past continuous তো এটো past continuous tense হব past continuous tense হলে it be ভাৰ্বৰ was হব it was all over তো এটো হৈ গল ইয়াৰ আগৰটো চোৱা E number 2 he stay here until you return তো তোমালোকে জানা যে ইয়াতে কি আছে until আছে তো until থাকিলে future indefinite tense হয় তো future indefinite tense হলে he will stay here until you return SSLC 2022 কি আহিছিল সোয়া a number 2 when he start for office it still rain তো এটো যেহেতু when আছে তোমালোকে গম পাইছা past continuous tense হ'ব তেতিয়া কি হ'ব when he start for office it was still raining তো এটো চাই লবা was to it লগত বহিব কাৰণ it subject পিছত verb be verb to হয় তো it was still raining তো ইয়াৰ আগত চোৱা I not meet my friend for ages তো ইয়াতে তোমালোকে এই বস্তুটো চাই লোৱা এটো not meet আছে তো এটো প্রেজেন্ট পারফেক্ট টেন্স হ'ব not আছে ভার্বৰ আগত তেতিয়া I have not met এটো am et হ'ব met my friend for ages তো এটো হৈ গল ইয়াৰ আগৰটো তোমালোকে চাব পাৰা if you request him you would have helped you তো তোমালোকে মনত ৰাখিবা যদি would have থাকে কৰবা তো এটো তোমালোকৰ আৰু তাৰ আগৰটো তোমালোকৰ এটো হৈছে প্ৰেজেন্ট পারফেক্ট এটো পাস্ট পারফেক্ট টেন্সত হ'ব would have থাকিলে আগৰ সেন্টেন্সটো যোনটো শুদ্ধ কৰিব দিব এটো পাস্ট পারফেক্ট টেন্সত হ'ব এটো তোমালোকে মনত ৰাখিব লাগিব তো পাস্ট পারফেক্ট টেন্সৰ ফৰ্মেশন সাবজেক্ট প্লাস had ভাৰ্বৰ পাস্ট পার্টিসিপল ফর্ম তেতিয়া if you had requested him he would have helped you তো এটো শুদ্ধ কৰি দিয়া আছে had হ'ব ইয়াৰ আগৰটো চোৱা see orc in this school since 1990 তো since আছে since থাকিলে তোমালোকে জানা প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স তে she has been working হ'ব কাৰণ she লগত have বা has ৰ পৰা has আহিব তে has been working in this school since 1990 তো ইয়াৰ আগৰটো চোৱা we two friends for long তো ইয়াতে ভার্ব টু বি আছে তো এটো ফর লং দিছে তেতিয়া ফর থাকিলে তোমালোকে জানাই যে প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত হয় তো এটো বি ভার্বৰ ফ্রম টু কি হ'ব উই টু বুলি কৈছে তেতিয়া টু থকাৰ কাৰণে আৰু উই টু সেকেন্ড পারসন হয় তো হ্যাভ হ'ব হ্যাভ বিৰ পাস্ট পার্টিসিপল ফ্রম বিন হ'ব উই টু হ্যাভ বিন ফ্রেন্ডস ফর লং তো এটো হৈ গল ইয়াৰ আগৰটো তোমালোকে চাব পাৰা 2003 তেতিয়া তোমালোকে চোৱা এটো কি আহিছে উই নো each other for
দ্য লাষ্ট 10 years তেতিয়া ফৰ আছে এতিয়া ফৰ থাকিলে তোমালোকে জানাই এটো কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত হ'ব কিন্তু ভার্ব এটো ভার্বৰ লগত প্ৰেজেন্ট আইএনজি নহয় হেতু কাৰণে এটো কি হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ'ব তেতিয়া কি হ'ব উই হ্যাভ নোন ভার্বৰ পাস্ট পার্টিসিপল ফর্ম হ'ব সাবজেক্ট প্লাস হ্যাভ হ্যাজ ভার্বৰ পাস্ট পার্টিসিপল ফর্ম এটো প্ৰেজেন্ট পারফেক্ট টেন্সত তেতিয়া উই হ্যাভ নোন ইচ আদার ফর দ্য লাষ্ট 10 years তেতিয়া পিছৰটো চাই লোৱা if I know his address I would have contact him তেতিয়া তোমালোকে ইয়াতে চাই লোৱা would have আছে অলপ আগতো আছিল তো would have থাকিলে এটো কি হ'ব past perfect tense হ'ব অলপ আগতো কৈছো তেতিয়া if I had known his address তো এটো হৈ গল ইয়াৰ আগতে চাই লোৱা সি নাম্বার 2 look dear the bus তো look থাকিলে তোমালোকে মনত ৰাখিবা প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয় তো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হলে look dear এটো গো আছে এটো হ'ব es লাগিব কাৰণ প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি জানো সাবজেক্ট টু থার্ড পারসন হলে থার্ড পারসন সিঙ্গুলার নাম্বার হলে ভার্বৰ লগত s বা es যোগ কৰা হয় তেতিয়া look dear goes the bus হ'ব তো এটো হৈ গল ইয়াৰ আগতে চোৱা যে 2004 চনত কি আহিছিল he cannot play in the match as he injured his foot তো s he থাকিলে তোমালোকে মনত ৰাখিবা এটো প্ৰেজেন্ট পারফেক্ট টেন্সত হ'ব s he থাকিলে s থাকিলে তো এটো কি হ'ব he cannot play in the match as he has injured his foot তো ভার্বৰ পাস্ট পার্টিসিপল ফর্ম হ'ব ed লাগিব ইয়াৰ আগতে তোমালোকে চাই লোৱা I wish I can help you তো I wish থাকিলে past indefinite tense এটো তো আগতেও গৈছে সেন্টেন্স টু ৰিপিট তো I wish I could help you can থাকিলে could হ'ব তো ইয়াৰ আগৰটো চাই লোৱা if I be you I should not accept that post তেতিয়া এটো তোমাৰ কি টেন্সত আছে তো এটো কন্ডিশনাল সেন্টেন্স হয় আৰু এটো ফিউচাৰত আছে should আছে তো এটো কি হ'ব তোমালোকৰ এটো be ভার্বৰ was were হ'ব তেতিয়া I লগত কি হ'ব were হ'ব তেতিয়া if I were you তেতিয়া ইয়াতে বীর বিপরীতে কি হবে ওয়ের হবে এটা মনত রাখিব লাগিব ইয়ার আগত 26 টু সোয়া মই 2005 টু দিয়া নাই হেতু নিয়মত আজিকালি নাহে হেতু তোমালোকৰ এটা প্যাৰাগ্ৰাফ আহিছিল তোমালোকৰ এনেকুৱা এটা 9 ৰ পৰা এটো এটা প্যাৰাগ্ৰাফ উঠাই দিছিল তো আজিকালি এনেকুৱা কোৱেশ্চন নিদিয়ে তো 2006 টু সোয়া 6 এ নাম্বাৰ কোৱেশ্চনটো দিছে father is not at home he go out তো ইয়াতে হ'ব he has gone out he has gone out এটো not থাকিলে এটা বাক্যত আৰু এটো প্ৰেজেন্ট ইনডিফিনিট হয় তো এটো হ'ব প্ৰেজেন্ট পারফেক্ট টেন্সত শুদ্ধ হ'ব he has gone out তাৰ পিছৰটো তোমালোকে চোৱা he reached the station before the train depart তেতিয়া before আছে before থাকিলে তোমালোকে জানাই past perfect tense হয় তেতিয়া he had reached the station before the train depart তেতিয়া পিছৰটো তোমালোকে চোৱা it is time it's time তো it is time বা it's time হলে তো তোমালোকে জানাই past indefinite tense হয় it's time we returned home তো এটো ed লাগিব past form হ'ব ভার্বৰ ইয়াৰ আগৰটো 2007 ৰ টু চোৱা the new teacher teach us now for 6 months তো for আছে for থাকিলে তোমালোকে জানা since for থাকিলে present perfect continuous tense তো এটো কি হ'ব the new teacher has been teaching us now for 6 months তো এটো হৈ গল ইয়াৰ আগৰটো তোমালোকে চোৱা মোহন হোম বিফোর ইট স্টার্ট রেইনিং তো এটো বিফোর আছে বিফোর থাকিলে তোমালোকে জানা এটো পাস্ট ইনডিফিনিট টেন্সত আছে এটো পাস্ট পারফেক্ট টেন্সত হ'ব তে মোহন হ্যাড রিচড হোম বিফোর ইট স্টার্ট রেইনিং তো ইয়াতে চোৱা হি টোল্ড আস দ্যাট হি নেভার টেল এ লাই তো এটো হ'ব টেলস এ লাই এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব তো এটো টেলস এ লাই হ'ব ইয়াৰ আগৰটো চোৱা তো 2008 চনত কি আহিছিল চোৱা আৱাৰ টিচাৰ go to London last year তো last year থাকিলে তোমালোকে জানা yesterday last year last night last ago এবিলাক থাকিলে last week এনেকুৱা থাকিলে past indefinite tenseত পৰে তো past indefinite tenseত হলে our teacher went go to কি হ'ব ভার্বৰ past form হ'ব went হ'ব তো এটো হৈ গল ইয়াৰ আগৰটো চোৱা জোহন write a number of short stories তো এটো কি হ'ব প্ৰেজেন্ট পারফেক্ট টেন্সত হ'ব জোহন has written a number of short story তেতিয়া এটো তোমাৰ ইয়াৰ আগৰটো তোমালোকে চাই ল'ব পাৰা we should never tell a lie তো এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব তেতিয়া tell to tell হ'ব কাৰণ এটো we আছে we থাকিলে ভাৰ্বৰ লগত s বা es যোগ নহয় তো এটো তোমালোকৰ হৈ গল 2009 চোৱা কি আহিছে the lady slipped while she climbed the steps
তেতিয়া ইয়াতে হুৱেল আছে তোমালোকে দেখাই পাইছা তো হুৱেল থাকিলে এইখিনি কি হ'ব পাষ্ট কন্টিনিউয়াছ টেন্সত হ'ব তো ইয়াতে পাষ্ট কন্টিনিউয়াছ টেন্সত ওয়াজ বহিব আৰু ভাৰ্বৰ লগত আইএনজি বহিব ইয়াতে দেখাই দিছো ইয়াৰ আগতে চোৱা উই শেল ৱেট হিয়াৰ আনটিল হি কামছ বেক এটো সেন্টেন্স ৰিপিট হৈছে আনটিল আছে এটো ফিউচাৰ ইনডিফিনিট আছে এটো প্ৰেজেন্ট ইনডিফিনিট হ'ব আৰু এটো হুৱেল আছে হুৱেন আৰু হুৱেল তো ইয়াৰ আগতে চোৱা হি টেলস এজ ইফ হি নো এভৰিথিং তো এটো কি হ'ব ইয়াতে আছে এটো কি প্ৰেজেন্ট ইনডিফিনিট আৰু এটো ইফ আছে তো এটো হ'ব পাষ্ট ইনডিফিনিট পাষ্ট ইনডিফিনিট টেন্সত হলে ইফ থাকিলে এটা যদি প্ৰেজেন্ট ইনডিফিনিট হয় এজ ইফ থাকিলে এটা যদি প্ৰেজেন্ট ইনডিফিনিট হয় আৰু এটা পাষ্ট ইনডিফিনিট হয় তো নো টু নিউ হ'ব ভাৰ্বৰ পাষ্ট ফৰ্ম ইয়াৰ আগৰটো তোমালোকে চোৱা 2010 চনত কি আহিছিল চোৱা হি জাম্পড of the bus while it was moving হ'ব কাৰণ এটো হুৱেন আৰু হুৱেলৰ কথা মই আগতে কৈছো তোমালোকক চাই লব পাৰা ইয়াৰ পিছতো চোৱা he said that he post the letter তো এটো নেৰেশনৰ নিয়ম আহিলা তো এটো past indefinite আছে আৰু এখিনি he post the letter এটো তোমাৰ past perfect tense হ'ব তেতিয়া past perfect tense হলে এটো past indefinite আছে এটো past perfect tense হ'ব he had post the letter তো এটো ed হ'ব ভাৰ্বৰ past participle from আৰু had হ'ব পিছৰটো তোমালোকে চাব পাৰা পিছৰ সেন্টেন্সটো আছে হি বি এ টিচাৰ সিন্স 1994 তো এটো 1994 আছে তেতিয়া ইয়াতে চোৱা সিন্স আছে সিন্স থাকিলে কি হ'ব তো সিন্স থাকিলে কি হয় প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হয় প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হলে কি হ'ব হি হ্যাজ বিন টিচাৰ সিন্স 1994 তো এটো বি জায়গাত কি হ'ব হ্যাজ বিন হ'ব কাৰণ হি আছে কাৰণ হ্যাজ বিন হৈছে ইয়াৰ আগতে চাব পাৰা তো পিছত 2011 চনত কি আহিছিল চোৱা উই নো ইচ আদাৰ ফৰ 5 ইয়াৰ্স তো ফৰ আছে ফৰ থাকিলে তোমালোকক কৈছো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত হ'ব তো ইয়াত নো আছে কাৰণে ভাৰ্বৰ লগত আইএনজি নহয় উই হ্যাভ নোন ইচ আদাৰ ফৰ 5 ইয়াৰ্স তাৰ পিছতো চোৱা ও দা আদাৰ ডে আই মিট এ মেজিচিয়ান ইন দা বাজাৰ তো এটো পাষ্ট ইনডিফিনিট টেন্সত হ'ব কাৰণ দা আদাৰ ডে এইখিনি থাকিলে তো তোমালোকে দেখাই পাইছা এদিনাখন মানে মেজিচিয়ানৰ লগত বজাৰত মই লগ কৰিছিলো তেতিয়া এটো মিটটো কি হ'ব মেট হ'ব তো 2012 চনত কি আহিছিল চোৱা she said that she will help her friend তো উইল থাকিলে উড হয় এটো নেৰেশনৰ নিয়ম মতে তো এটো কি হ'ব উড হেল্প her friend তো এটো হৈ গল তাৰ পিছৰটো তোমালোকে চাব পাৰা the boys play in the garden when তো when থাকিলে তোমালোকে গম পাইছা তো এটো পাস কন্টিনিউয়াস টেন্সত হ'ব দা বয়জ ওয়ার প্লেইং তো ইয়াৰ আগৰটো তোমালোকে চাব পাৰা 2013 ত কি আহিছিল 2013 ত আহিছিল আই উইশ আই বি এ কিং তো আই উইশ থাকিলে পাস ইনডিফিনিট টেন্সত তো বি টু কি হ'ব ওয়াজ ওয়ার তো ওয়ার হ'ব আইৰ লগত ওয়ার হ'ব আই ওয়ার এ কিং I wish I were a king তাৰ পিছতো চোৱা দা বয় স্লিপ ডোন্ট ডিস্টার্ব হিম তো ডোন্ট ডিস্টার্ব হলে কি হয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত হয় তো এটো তোমালোকে জানাই দা বয় ইজ স্লিপিং ডোন্ট ডিস্টার্ব হিম তো এটো আই উইশ ডোন্ট ডিস্টার্ব হিম এটা তোমালোকে মনত ৰাখিবা তো ইয়াৰ পিছতে তোমালোকে চাব পাৰা ইয়াৰ পিছতে তোমালোকে 2014 টো চাব পাৰা ইয়াতে কি কৈছে she read a book when I saw her তো when আছে when থাকিলে past continuous tense হ'ব she was reading a book when I saw her তাৰ পিছতে তোমালোকে চাব পাৰা she be a teacher since 2002 এটো আগতে মই পঢ়িছো আগতে এটো ৰিপিট হৈছে তো she has been a teacher since 2002 তো has been হ'ব প্ৰেজেন্ট পারফেক্ট টেন্সত হ'ব তো এটো বি টু বিন হৈ যাব তো ইয়াৰ আগতে তোমালোকে চাই লোৱা 2015 ত কি আহিছিল দা বেল ৰেং আফটাৰ উই ফিনিশ দা ওয়ার্ক তো এটা আফটাৰ আছে তো উই হ্যাড ফিনিশড হ'ব তো এটো তোমালোকে আফটাৰ আছে বুলি গমে পাইছা ইয়াতে সিন্স আছে ৰিপিটে হৈ আছে সেন্টেন্সবোৰ তো ইয়াৰ আগৰটো তোমালোকে চাব পাৰা প্লিজ ৰিং মি আপ এজ সুন এজ হি কামস তো এটো তোমাৰ কি হ'ব এজ সুন থাকিলে এস হি থাকিলে এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব হি কামস হ'ব তো ইয়াৰ এটো ৰিপিট হৈছে ইয়াৰ আগতে 2016 ত কি আহিছে চাই লোৱা ইট ইজ টাইম মানে আকৌ তোমালোকৰ এই পাস ইনডিফিনিট টেন্সৰ নিয়ম আহিছে ইট ইজ টাইম থাকিলে পাস ইনডিফিনিট টেন্সত অলপ আগতে কৈছিলো তেতিয়া এটো গো টু কি হ'ব উই ওয়েন্ট টু বেড ইয়াৰ আগৰটো চোৱা she behaves as if তো as if আকৌ আহিছে তো পাস ইনডিফিনিট টেন্স তো if
এছ ইফ থাকিলে পাছ ইনডিফিনিট টেন্সত হ'ব তেতিয়া ন'টো কি হ'ব নিউ হৈ যাব ইয়াৰ আগৰটো চাই লোৱা 2017 কি আহিছিলে ইফ ইট ৰেইন উই শ্বেল নট গো আউট তো এইটো জানাই যে এটা ফিউচাৰ ইনডিফিনিট থাকিলে এটা প্ৰেজেন্ট ইনডিফিনিট হয় তো এইটো কণ্ডিশ্যনেল সেন্টেন্স হয় ইফ ইট ৰেইনছ হ'ব এইটো থাৰ্ড পাৰ্সন ইটো থাৰ্ড পাৰ্সন হোৱাৰ কাৰণে এছ এটা হ'ব তো ইয়াৰ পিছৰটো তোমালোকে চাব পাৰা উই নো ইচ আদাৰ ফৰ দ্য লাষ্ট 10 ইয়াৰ ফৰ থাকিলে তোমালোকে জানাই প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস কিন্তু এইটো নো থকাৰ কাৰণে এইটো বাৰে বাৰে ৰিপিট হৈ আছে ভাৰ্বটো উই হ্যাভ নোন ইচ আদাৰ ফৰ দ্য লাষ্ট 10 ইয়াৰ্স ইয়াৰ আগৰখিনি চোৱা 2018 কি আহিছে চোৱা ইফ আই বি ইউ আই উড not have called him again তো if I were you হ'ব তো এটো মনত ৰাখিবা এটো would not আছে তো এটো if I were you তো এটো হৈ গল বিশ জায়গাত were হৈছে কন্ডিশনাল সেন্টেন্স হয় the principal is not his room তো এটো অলপ আগতে সেন্টেন্সটো পাইছা he has gone out মানে ৰুমত নাই তেখেত কলৈ উলাই গল আউট বাহিৰলৈ গল ইয়াৰ আগতে 19 নম্বৰটো চাব পাৰা they live in Delhi for 10 years তেতিয়া এটো for আছে for থাকিলে মই কৈছোৱে মই ভিডিওটো দীঘল নকৰো তে ফৰ থাকিলে কি হ'ব হ্যাভ বিন লিভিং তো হৈ গল ইয়াৰ পিছত when he came it be all over এটো পাইছে was all over when আছে তো তাৰ পিছতে he stay here until we return এটো সেন্টেন্স এবাৰ পাইছে until আছে তো will হ'ব ফিউচাৰ ইনডিফিনিট টেন্স হ'ব তাৰ পিছৰটো তোমালোকে 2020 টো চোৱা 2020 কি আহিছিলে I go there before she went এতিয়া I had gone there কাৰণ before আছে before থাকিলে past perfect tense হয় তাৰ পিছত 10 years pass since I met you last তো repeat মই কৈছো তোমালোকে সেন্টেন্স ভালকে চাবা ৰিপিট হৈ আছে তো since হলে কি হ'ব have passed কাৰণ ভাৰ্বৰ লগত ing নহয় এটো লগত তো প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব তাৰ পিছটো চোৱা when she came I write a letter তেতিয়া এটো past continuous tense I was writing a letter তো এটো হৈ গল তো 2022 কি আহিছে চাই লোৱা he ring the bell when I was reading তেতিয়া এটো কি হ'ব he was এটো তোমালোকে এটা বস্তু ইয়াতে চাই লব পাৰা এটো সোয়া was reading আছে তো এটো when আছে মই এটো কথা আগতে কৈছিলো যে এটো তোমাৰ past continuous tenseত শুদ্ধ কৰি দিয়া আছে তো এটো past indefinite tenseত হ'ব তেতিয়া he rang the bell এটো হেৰি হ'ব ভাৰ্বৰ past form হ'ব তো এটো হৈ গল ইয়াতে শুদ্ধ কৰি দিয়া আছে তাৰ পিছত সোয়া nobody know where he lives তো ইয়াতে চাই লোৱা এটো where আছে where থাকিলে এই বস্তুটো তোমালোকে মনত ৰাখিবা এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব তেতিয়া knows হ'ব এস এটা হ'ব ইয়াৰ পিছৰটো তোমালোকে চাই লোৱা তো ইয়াত কৈছে সি নাম্বাৰটো the guest arrived before the dinner was set তেতিয়া ইয়াত before আছে তো এটো past perfect tense হ'ব the guest had arrived তো এটো হৈ গল এটো before আছে তাৰ পিছৰটো তোমাৰ 2024 টো চোৱা তো 24 সেন্টেন্সটো আহিছে চোৱা হাৰি লাভ টু ৰিড নভেলস তেতিয়া মানে হাৰিয়ে ভাল পায় উপন্যাস পঢ়ি তো তাৰ এটো হেবিট হয় তো এটো প্ৰেজেন্ট ইনডিফিনিট তো পঢ়াতে তোমালোকে ধৰিব পাৰিছা তো লাভ টু এস এটা যোগ হ'ব হাৰি লাভস তো এটো হৈ গল ইয়াৰ পিছৰটো চোৱা উই লিভ ইন গুৱাহাটী সিন্স লাষ্ট জানুৱাৰী তো এটো সিন্স আছে তোমালোকে দেখিব পাৰিছা সিন্স থাকিলে কি হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত হয় উই হ্যাভ বিন লিভিং ইন গুৱাহাটী সিন্স লাষ্ট জানুৱাৰী তো এটো ভিডিওত এখিনিলৈকে আছিল যদি ভিডিওটো ভাল লাগে লগৰবোৰক শেয়াৰ কৰিবা থ্যাংক ইউ